সকলোলৈ নমস্কাৰ জনালোঁ। আপোনালোকৰ এইকেইদিনটো ৰিয়ানৰ জন্ম আৰু শাহু শহুৰ ঘৰত মানে আমাৰ ঘৰত জাল দিয়া দেখাই আছিলোঁ। আজি পৰ্ব হ'ল এনায়েকৰ ঘৰৰ পৰা জাল দিয়া নিয়ম। আমাৰ এইফালে যেনেদৰে শাহু শহুৰ ঘৰত জাল দিয়ে ঠিক তেনেকৈ এনায়েকৰ ঘৰৰ ফালৰ পৰাও জাল দিয়া নিয়ম আছে। এইফালে সকলোখিনি চাহ খাই শাক পাচলি কাটি বাচি নিয়ম কৰি মেলি এয়া এনায়েকে মানে বৰ মাকে খানা লৈ আহিছে আৰু সেইদিনাখন দিয়া নিচিনাই নিয়ম চালনীত দিছে আৰু লগতে হাঁহৰ মাংস, ড্ৰাই ফ্ৰাই, মাছ, জালুকীয়া, কচুৰ জালুকীয়া আৰু হাঁহ কোমোৰা আৰু আমাৰ ফালে যিহেতু সাজ চলে গতিকে সাজো দিছে। এনেদৰে আগবঢ়াই দিছে খাবলৈ। চাওকচোন। কি বুলি কয় আমাক ক্ষমা কৰিবা, ল'ৰা পোৱালি ভালে কুশলে মাক বাপেকৰ বুকুত যেন পৰি থাকে ভালে কুশলে। মানে সদাগে ললে কৃষ্ণ কেনেকে লৈছে এইটো মন কচোন। জালুক মছলা খালি এতিয়া সেই বিয়নীয়ে চালনীখন কাঁহীখন এনেকুৱা নিয়ম নিশ্চয় আপোনালোকৰ ফালেও আছে চাগে। আমাৰ ফালে কেনেদৰে নিয়ম কৰে মই আপোনালোকক সেয়াহে দেখাব চেষ্টা কৰিলোঁ। কিবা যদি ভুল হয় আপোনালোকে এয়া ধৰি নাথাকি মাফ কৰি দিব। এনেদৰে সকলোখিনি নিয়ম কৰাৰ পাছত মাক দেউতাকক যেতিয়া খাবলৈ দিয়ে, খোৱাৰ পাছত গোপিনীসকলে বা যিখিনি ৰাইজ থাকে সকলোৱে খায়। এয়া হৈছে ৰবিবৰ দেউতাক, এয়া দাদা আৰু সিহঁতি খাই আছে গতিকে সিহঁতক জোকাবলৈ আহিছে। এফালেতো আমাৰ এইকেইটা খেলাত পূৰা ব্যস্ত হৈ আছে আৰু এয়া সকলোখিনি গোপিনী আৰু আলহীকো খাবলৈ দিয়া হৈছে। আজি মোৰ দেওবাৰৰ দিনটো এনেদৰে পাৰ হ'ল আৰু ৰিয়ানৰ জন্ম, বাহিৰলৈ ওলোৱা জাল সকলোখিনি মই ফেচবুকতে সাঁচি ৰাখিলোঁ। এতিয়ালৈ আহিছোঁ। নমস্কাৰ, বাই বাই।